গুণোৎসৱ চলি আহিছে আৰু এই গুণোৎসৱৰ যি ধাৰা এই ধাৰা নিৰবিচ্ছিন্নভাৱে যি চলিছে এইটোত মই নিতান্ত সুখী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ। কাৰণ গুণোৎসৱ যেতিয়া প্ৰথমতে আৰম্ভ কৰাৰ সময়ত আমাক বহুতে সমালোচনা কৰিছিলে যে আমি উৎসৱ পাতি থাকোঁ, কিন্তু এই যে শিক্ষাৰ যি উৎসৱ গুণগত মানদণ্ড উন্নয়ন কৰাৰ কাৰণে যি ব্যৱস্থা লৈছে মই ভাবোঁ এইটো ধাৰাবাহিকভাৱে হৈ থাকিব লাগে। আৰু যিহেতু আমাৰ এই যিখন BC দাস মেমৰিয়েল গাৰ্লছ হাইস্কুল এইখনতো আচলতে গুণোৎসৱ পতাৰ প্ৰয়োজন নাই, কাৰণ কিয় মই পূৰ্বতো আহিছোঁ, ইয়াতে যথেষ্ট ধৰণৰ ছাত্ৰ ছাত্ৰী আছে, শিক্ষকো আছে আৰু শিক্ষাৰ যি মানদণ্ড সেই মানদণ্ড ভাল। মই আজি ঘৰত সাধাৰণতে লুচি বনাওঁ, আজি ইয়াতে লুচিও বনালোঁ এওঁলোকৰ লগত। কেনেকুৱা অভিজ্ঞতা? গতিকে পুৰি বনোৱা সাধাৰণতে মই পৰিৱেশটো পোৱা নাছিলোঁ। গুণোৎসৱত ইয়াতে যে পুৰিও বনাইছে ছাত্ৰ ছাত্ৰীসকলকে হওক বা আমাৰ শিক্ষক শিক্ষয়িত্ৰী হওক, ভাল এটা সুন্দৰ এটা ঘৰুৱা পৰিৱেশত এওঁলোকে শিক্ষাৰ মানদণ্ড ধুবুৰী BC মেমৰিয়েল এই বিদ্যালয়খনে ভাল এটা পৰিৱেশ কৰিবলৈ সক্ষম হৈছে। মই প্ৰধান শিক্ষক শিক্ষয়িত্ৰীকে আদি কৰি সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। এইটো সমৰ্পিত মনোভাৱেৰে যাতে তেওঁলোকে আগন্তুক দিনতে এই সেৱা যাতে আগবঢ়াই যায় তাৰ কাৰণে মই তেওঁলোকক আহ্বান জনাইছোঁ। মানে আমি সমতা বিকেন্দ্ৰীকৰণ কৰাৰ কাৰণে আমিতো পূৰ্বৰ পৰা প্ৰচেষ্টা চলাই আহিছিলোঁ। এতিয়া আমি কি কৰিছোঁ, সমতা যাতে ৰাজনীতিকৰণ যাতে নহয়, পঞ্চায়তত ৰাজনীতিমুক্ত পঞ্চায়ত আমি বিচাৰিছোঁ। কিহৰ কাৰণে বিচাৰিছোঁ, পূৰ্বতে কি আছে, BJPয়ে হওক বা AGPয়ে হওক বা কংগ্ৰেছেই হওক বা UDFয়ে হওক, তাহাঁতৰ লিডাৰৰ লগত যাৰ সম্পৰ্ক সি টিকট পায়, ভাল ভাল মানুহে টিকট নাপায়। ৰিটায়াৰমেণ্টৰ পৰা আহে, ৰাইজে কয় যে তেওঁ নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগে, কিন্তু তেওঁক পাৰ্টীয়ে টিকট নিদিয়ে। যাৰ কাৰণে এইবাৰ এই মুধাটো মাৰি দিছোঁ। এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া মই এই বিষয়টো জনাইছিলোঁ, তেওঁ লগে লগে তাৎক্ষণিকভাৱে এই বিষয়টো সন্মতি জনাইছিলে। আৰু যাৰ কাৰণে এইবাৰ কোনো পঞ্চায়তত মইতো আজিও বাতৰি কাকত দেখিলোঁ যে কোনোবা ৰাজনৈতিক দলে কৈ আছে যে তেওঁলোকে কিবা 80% 100% পঞ্চায়ত পাব। আৰু পঞ্চায়তত আমি বিচাৰিছোঁ ভাল মানুহ আহক, ৰাজনৈতিক দলে বিচাৰিছে যে বেয়া মানুহ থাকক। ৰাজনৈতিক দলে যদি পঞ্চায়ত চলায় তেতিয়াহ'লে পাৰ্টীৰ পঞ্চায়ত হ'ব। এইটো আমি বিচাৰিছোঁ কি যে পাৰ্টীৰ পঞ্চায়ত হ'ব নালাগে, পঞ্চায়তখন হ'ব লাগে গাঁওবাসী ৰাইজৰ, গাঁৱৰ নিৰ্বাচন, গাঁৱৰ উন্নয়ন। তাতে BJP AGP কংগ্ৰেছ UDFৰ কি ফাংচন আছে? আছে ফাংচন, য'ত আমাৰ আঞ্চলিক পঞ্চায়ত আছে, জিলা পৰিষদ, তাত ফাংচন আছে। গাঁৱৰ সদস্য নিৰ্বাচন কৰি পেলাই এটা সভাপতি নিৰ্বাচন কৰিব, তাত আৰু BJP AGP কংগ্ৰেছ UDFে তাতে আৰু কিয় মানে হেৰি কৰিব লাগে? গতিকে এইবাৰ আমি ৰাজনীতিমুক্ত পঞ্চায়ত বিচাৰিছোঁ আৰু সকলোৱে ভাল ভাল যাতে মানুহক যাতে পঞ্চায়তলৈ প্ৰেৰণ কৰি গাঁওসমূহ যাতে উন্নয়ন কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ। আমিতো পৰীক্ষা আমি আগতে পাতাৰ কাৰণে কৰিছিলোঁ, কিন্তু কংগ্ৰেছৰ কিছু ব্যক্তিয়ে হাইকোৰ্টত আবেদন জনোৱাৰ ফলস্বৰূপে কিছু জিলাৰ কেইখনমান গাঁৱৰ পুনৰ্গঠনত খেলিমেলি থকা বুলি কোৱাৰ পিছত আমাৰ সেইটো ষ্টে কৰি ৰাখিছিলে। পিছত যেনিবা আমাক নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে অনুমতি প্ৰদান কৰিলে, কিন্তু এনেকুৱা এটা সময়ত অনুমতি প্ৰদান কৰিলে যে আমি যদি 10 তাৰিখেও যদি আমি অনুমতি পালোহেঁতেন তেতিয়াহ'লে আমি 10 ফেব্ৰুৱাৰী আগে নিৰ্বাচন পাতিব পাৰিলোহেঁতেন। কিন্তু আমি অনুমতিটো পিছত পালোগৈ, যাৰ কাৰণে আমাৰ যিহেতু পৰীক্ষা আমি সৰ্বোচ্চ মুখ্যমন্ত্ৰীয়ে কৈছে পৰীক্ষাতকৈ পঞ্চায়ত ডাঙৰ কথা নহয়। গতিকে পৰীক্ষা সুকলমে পাৰ হৈ যাওক, আৰু পৰীক্ষা সুকলমে পাৰ হৈ যোৱাৰ পিছত আমি নিশ্চিত ৰূপত আমি বিহুৰ আগে পিছে পঞ্চায়ত নিৰ্বাচন এইটোৰ ক্ষেত্ৰত যিহেতু আমাৰ জিলা ভিত্তিত ৰেচনেলাইজ চিষ্টেম কৰি আছে, আৰু মই ভাবোঁ যে যেনেকৈ ইয়াতো আমাৰ কিছু শিক্ষক কম আছে, ৰেচনেলাইজৰ যিটো চিষ্টেম চলি আছে, মই ভাবোঁ 2 মাহৰ ভিতৰতে সমস্যাটো সমাধান হ'ব। আৰু যিহেতু আমাৰ চৰকাৰখনে প্ৰতি বছৰে যিহেতু শিক্ষক নিযুক্তি দি আহিছে, কিন্তু এই কথাষাৰ চাব লাগিব যে শিক্ষক নিযুক্তিৰ লগত বহু ঠাইত এনেকুৱাও আছে যে তাত শিক্ষক বেছি আছে, ছাত্ৰ ছাত্ৰী কম আছে। আমি বহু সময়ত এই কথাষাৰ কওঁ যে শিক্ষক কম আছে, কিন্তু এনেকুৱা দেখিছোঁ প্ৰায় 50% স্কুল আছে য'ত নেকি 1:30 ৰেচিঅ' মতে যিমান থাকিব লাগে তাতকৈ কিন্তু ষ্টুডেণ্ট কম আছে। এই যে ষ্টুডেণ্ট কম আছে, ইয়াৰ মূলগতভাৱে দায়ী কোন? মূলগতভাৱে দায়ী আমি অভিভাৱকসকল। আৰু মূল কাৰণটো হৈছেনো কি? মূল কাৰণটো হৈছে কি যে আমাৰ ল'ৰা ছোৱালীসকলক আমি অংগনবাড়ীত নপঠাওঁ। আমি দেখিছোঁ যে আমাৰ ল'ৰা ছোৱালীসকলক
ল'ৰালি কালতে ইংৰাজী মাধ্যমত বহু শিশুৱে মানে হেৰি কৰা বহুত নাম আছে, মই নামকেইটা ল'ব খোজা নাই। তাত আমি পঠাই দিওঁ, তেওঁলোকে টাই চাই মাৰি আহে। এতিয়া যিসকলে 3 বছৰ বয়সতে টাই মাৰি আহে, সেই ল'ৰা ছোৱালীবিলাকে যেতিয়া অন্যসকলক দেখিলে ভাবে যে এইখন সমাজ এনেকুৱাই। অংগনবাড়ীত যিহেতু টাই মাৰি নাযায়, অংগনবাড়ীত যিহেতু ধনী দুখীয়াসকলে যায়, সেইকাৰণে আচলতে প্ৰত্যেকে অংগনবাড়ী স্কুলত পঢ়াব লাগে। মই কিন্তু মোৰ ল'ৰা ছোৱালীক অংগনবাড়ীত পঠাইছিলোঁ। এইকাৰণে পঠাইছিলোঁ অংগনবাড়ীত যে যাতে শিশুজনে যাতে গম পায় যে আমাৰ ভাৰতীয় সমাজত ধনী দুখীয়াসকলে আমি একত্ৰিতভাৱে আমি পঢ়া শুনা কৰোঁ। গতিকে আমি এই যে নিজৰ ল'ৰা ছোৱালীক যদি আমি অংগনবাড়ীত নপঢ়াওঁ, আল্টিমেটলি LP স্কুলতো এডমিশ্যন দিয়া নহয়। মুখ্যমন্ত্ৰী ডাঙৰে অপ্ৰাণ চেষ্টা চলাই আহিছে শিক্ষা ব্যৱস্থা আমূল পৰিৱৰ্তন কৰাৰ কাৰণে। কিন্তু আমি যদি ল'ৰা ছোৱালীসকলক অংগনবাড়ীত নপঠাওঁ, তেতিয়াহ'লে LP স্কুলত আমি নপঠাম, তেওঁৰ ইংৰাজী মাধ্যমত গতি কৰি থাকিব আৰু আমাৰ অসমীয়া মাধ্যমৰ সংখ্যা আমাৰ কমি থাকিব। গতিকে এই পৰিৱেশৰ পৰা আমি যদি পৰিত্ৰাণ পাব লাগে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰায় এতিয়া 10,000তকৈ অধিক মডেল অংগনবাড়ী নিৰ্মাণ কৰা হৈছে। 25 লাখ টকা ব্যয় সাপেক্ষে, মানে 15টা ষ্টুডেণ্ট থাকিলেও তেওঁলোকৰ কাৰণে 25 লাখ টকা খৰচ কৰা হৈছে। আৰু য'ত মানে মাটি নাই, সেইবোৰ মাটি নোহোৱা অংগনবাড়ী ঠাইত আমি 15 ফাইনেন্সৰ জৰিয়তে কাম কৰি আছোঁ। আমাৰ যেতিয়া সন্তানক পঠাইছিলোঁ, ভাঙা চিঙা ঘৰতে যিসমূহ চালি আছিলে, কংগ্ৰেছৰ দিনত অংগনবাড়ী কেন্দ্ৰসমূহ চালি আছিলে, চালিতে আমি পঠাইছিলোঁ। এতিয়া ইমান সুবিধা, পৰ্যাপ্ত ধৰণৰ লিখন সামগ্ৰীকে হওক, খোৱা বস্তু দিয়াৰ পিছতো আমি যদি ল'ৰা ছোৱালীসকলক অংগনবাড়ীত নপঠাওঁ, তেতিয়াহ'লে আমি নিজে অসমীয়া ভাষাটো ধ্বংস কৰাৰ একোগৰাকী মূল হোতা বুলি মই ভাবি লওঁ। মই সেইকাৰণে প্ৰতিগৰাকী অভিভাৱক আহ্বান জনাইছোঁ যে তেওঁলোকৰ সতি সন্তানক তেওঁলোকে যাতে প্ৰথমতে যাতে অংগনবাড়ীত পঢ়ায়, কাৰণ প্ৰথম মানে পঢ়াশালী হৈছে মাতৃগৰাকী, দ্বিতীয় পঢ়াশালী হৈছে আমাৰ অংগনবাড়ী। তাৰপিছতহে আমি অন্য কথাবোৰত আমি আহিব পাৰিম। গতিকে যেতিয়ালৈ অংগনবাড়ীত সংখ্যা বেছি হ'ব, তেতিয়া অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি হ'ব। যে হওক বা চুৰি ডাকাইতে হওক, যদি আমাৰ নেশ্যনেল ক্ৰাইম ব্যুৰৰ ৰিপৰ্ট যদি চোৱা যায়, যোৱা 3টা বছৰত বহু ধৰণৰ ক্ৰাইম কমি গৈছে। তাৰ ভিতৰত জেহাদী হওক বা অন্য ক্ৰাইম কমাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰে সফল হৈছে। আৰু সফল হোৱাৰ কাৰণে যোৱাবাৰ আমাৰ 76 লাখ আমাৰ দেশীয় পৰ্যটক মানে ইণ্ডিয়ান টুৰিষ্ট আমাৰ অসমলৈ আহিছে, আৰু 23,000 আমাৰ বিদেশী মানে টুৰিষ্ট আহিছে আমাৰ অসমলৈ আহিছে। পূৰ্বতে বিদেশী টুৰিষ্ট আহিছিলে 2,000ৰ পৰা 8,000। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আন্দোলন বৰ্জিত পৰিৱেশৰ কথা কৈছে, তাতে সকলোৱে সঁহাৰি জনোৱাৰ বাবে আজি সকলো টুৰিষ্টবোৰ ইয়াতে আহিব ধৰিছে। আমাৰ চৰকাৰে আহ্বান জনাইছিলে, পীযুষ হাজৰিকাই আহ্বান জনাইছিলে, আক্ৰাছক আহ্বান জনাইছিলে, তেওঁলোকৰ বন্ধটো বাতিল কৰাৰ কাৰণে তেওঁলোকে বন্ধ বাতিল কৰিছে। আমি ধন্যবাদ জনাইছোঁ। এই যিটো পৰিৱেশ, এই পৰিৱেশটো থাকিলে আগন্তুক দিনত নিশ্চিত ৰূপত আমাৰ ৰাজ্যখন 1ৰ পৰা 5 নম্বৰত যাবগৈ। কাৰণ কিয়, আপোনাৰ টুৰিষ্টৰ যদি আমি যিটো আমাৰ সংখ্যা, সেইটোৱে প্ৰমাণ কৰিছে যে 76 লাখ টুৰিষ্ট এটা বছৰত অহাটো সহজ কথা নহয়। 23,000 বিদেশী পৰ্যটক এটা বছৰত অহাটো সহজ কথা নহয়। গতিকে পূৰ্বতে কি আছিলে যে জোৰ সমদল কৰে, জোৰ সমদল কৰোঁতে হাততটো জুই লৈ যায়, বেলেগৰ মানুহে ভাবে যে আমি ঘৰ পুৰা দিবা গৈ আছোঁ। এইটো অসমৰহে বস্তু, এইটো জোৰ সমদল। বেলেগত যেতিয়া টিভিত দেখে, পেপাৰত যেতিয়া দেখে, মানুহে ভাবে যে ঘৰ পুৰা দিব গৈ আছোঁ। এতিয়া দেখা নাপায় সেইবিলাক, যাৰ কাৰণে ৰাস্তাত টায়াৰ জ্বলোৱা হওক, এইবিলাক দেখা নাপায় কাৰণে আজি ভাল পৰিৱেশ এটা আহিছে।